বটদ্ৰৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী বৃহৎ অভিযান। অভিযানত আটক তিনি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। বৰ্তমান ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি এক প্ৰকাৰ পংগু কৰি পেলাইছে নৱপ্ৰজন্মক। সেই সময়তে আজি বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত স্থানীয় সংগঠন আৰু সংবাদকৰ্মীৰ সহযোগত পূব ভোমোৰাগুৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সাজত আলীৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত সাজত আলীৰ দুই সহযোগী ক্ৰমে আমিনুল ইছলাম আৰু অজিত বিশ্বাসক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ চুৰি সামগ্ৰী AS02M 1998 আৰু AS02Z 1255 নম্বৰৰ মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী কেইটাক মাৰাথান জেৰা অব্যাহত ৰাখিছে। বটদ্ৰৱাৰ পৰা সৰুচালিৰ ৰিপৰ্ট ডিজিটেল লাইভ। হয় ইয়াৰ আমাৰ স্থানীয় এই ক্ষেত্ৰত আমাক ড্ৰাগছ বিৰোধী অভিযানত আমাক বহুখিনি আমাৰ ইয়াৰ স্থানীয় যুৱকে আমাক সহায় কৰিছে। আৰু দেখা গৈছে ৰাইজৰে অভিযোগ উঠিছে যে ই কেইবাবাৰো জেললৈ গৈছে ড্ৰাগছৰ কেছত সহজতে মানে মুকলি হৈ গুচি আহে। এই সন্দৰ্ভত আপোনালোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জানো ইয়াৰ ক্ষেত্ৰত? হয়, এইবাৰ আমি এইটো কি হয় আমাৰ কথাটো কি হ'ল, আমি যিকোনো কথাত আমি কোৰ্টত হেৰি কৰিব লাগে, সেইটোতো কোৰ্টৰ বিষয়, সেইটোততো আমি মাত মাতিব নোৱাৰোঁ। বাকী আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে ব্যৱস্থা, আমি কঠোৰ পৰা কঠোৰতম ব্যৱস্থা আমি ল'ম। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তক সহযোগত আজি ইয়াত সাজত আলী নামৰ এজন ড্ৰাগছ পেটলাৰ, তেওঁ বহুত ডাঙৰ এটা কিলাৰ হয়। আজি তেওঁ আৰু আগতে 2-3বাৰ তেওঁক ধৰি জেল হাজতত যদিও প্ৰেৰণ কৰিছে, তেওঁ আজিলৈকে এই ব্যৱসায়টো বন্ধ কৰা নাই। আৰু দেশৰ যিবিলাক যুৱ প্ৰজন্ম অলৰেডি ধ্বংস ফালে তেওঁ মানে পৰিণত কৰিছে। আজি তেওঁক আমাৰ বটদ্ৰৱা থানাৰ গৌৰৱজ্যোতি মহন্তৰ সহযোগত আজি তেওঁক আটক কৰা হৈছে, ধৰিছে। আৰু বহুত মানে ড্ৰাগছ পোৱা গৈছে, তাত বহুত পৰিমাণ ড্ৰাগছ পোৱা গৈছে। আৰু কিছুমান চুৰি সামগ্ৰী যিবিলাক পিতলৰ কাঁহী বাতৰি এইবিলাক বহুত কিবা কিবি পোৱা হৈছে তাত। আৰু তেওঁক মানে আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি ছাৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আহ্বান জনাইছোঁ।